মিচিং জনগোষ্ঠীৰ অন্যতম বংশ টায়ে অপিন কেবাঙৰ চতুৰ্থ ত্ৰিবাৰ্ষিক জোনাই অধিৱেশনলৈ মাজত মাথো দুটা দিন বাকী। জোনাইৰ ৰটেকেস্থিত হেমকান্ত টায়ে লট্টাত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া টায়ে অপিন কেবাঙৰ চতুৰ্থ ত্ৰিবাৰ্ষিক জোনাই অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে বংশটোৰ উদযাপন সমিতিৰ মাজত। অহা মাৰ্চ মাহৰ 22 আৰু 23 তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই টায়ে অপিন কেবাঙৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনত অসমৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা টায়ে বংশটোৰ প্ৰায় 5 সহস্ৰাধিক পৰিয়ালৰ লোকে অধিৱেশনত উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। উল্লেখযোগ্য যে টায়ে বংশ পৰিয়ালৰ মাজত একতা, পৰিয়ালৰ ইতিহাস সংৰক্ষণ, বংশ তালিকা নিৰ্মাণ, পৰিয়ালৰ সুসম্পৰ্ক স্থাপন আদি ৰক্ষাৰ উদ্দেশ্যে টায়ে অপিন কেবাঙৰ অনুষ্ঠিত কৰি অহা বুলি জানিবলৈ দিয়ে। গতিকে অহা মাৰ্চ মাহৰ 22 আৰু 23 তাৰিখে জোনাই ৰটেকে গাঁৱৰ হেমকান্ত টায়ে লট্টাত অনুষ্ঠিত হ'বলগীয়া এই টায়ে অপিন কেবাঙৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনখন সফল ৰূপায়ণৰ অৰ্থে সকলো টায়ে বংশ পৰিয়াল তথা ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই লাইভ। মই টাকাম টায়ে অপিন কেবাঙৰ জেনেৰেল ছেক্ৰেটাৰী যোগেশ্বৰ টায়ে। টাকাম টায়ে অপিন কেবাঙৰ হৈ অসম তথা অৰুণাচল তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা টায়ে অপিনসকলক মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাসকলক এই টায়ে অপিনসকলক মই জনাবলৈ পাই সুখী হৈছোঁ যে চতুৰ্থ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন কৰি আমাৰ ঐতিহাসিক জোনাই চহৰৰ ৰটকে গাঁৱৰ হেমকান্ত টায়ে লট্টাত আমি 22 আৰু 23 মাৰ্চ দিনা অনুষ্ঠিত কৰিব ওলাইছোঁ। ইয়াত আমি দুইদিনীয়া কাৰ্যসূচী 22 আৰু 23 তাৰিখে আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু ইয়াৰ যোগেদি আজিৰ এই অনুষ্ঠানৰ যোগেদি মই অসম তথা অৰুণাচলৰ আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা টায়ে অপিনসকলক আৰু আমাৰ শুভাকাংক্ষীসকলক আমাৰ সভাত আহি সাফল্যমণ্ডিত কৰিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। টায়ে অপিন কৰাৰ মূল আমাৰ উদ্দেশ্যটো হ'ল আমাৰ ভাতৃত্ববোধ, ধৰ্মনিৰপেক্ষ ভাতৃত্ববোধ। আমি বিভিন্ন অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা টায়ে অপিনসকলক একত্ৰিত কৰি ভাতৃত্ববোধেৰে এখন সুস্থ সমাজ আৰু আমাৰ ভৱিষ্যত বংশধৰসকলক সুশিক্ষিত কৰি তোলা আমাৰ মেইন উদ্দেশ্য। কাৰ্যসূচী আমাৰ প্ৰথম দিনা থাকিব বিভিন্ন কাৰ্যসূচী আছে। তাৰপিছত লাইকুটা স্থাপনটো আমাৰ ইতিমধ্যে হৈ গৈছে। তাৰপিছত মূল তোৰণ উন্মোচন আৰু মুকলি মঞ্চ উন্মোচনকে ধৰি তাৰপিছত পতাকা উত্তোলন আমাৰ 23 তাৰিখে হ'ব। বৰ্ণাঢ্য শোভাযাত্ৰা হ'ব। ইয়াৰ পিছতে আমাৰ অপেন ছেশ্যন হ'ব। অপেন ছেশ্যন আমি বিশিষ্ট অৰুণাচলৰ আমাৰ বিশিষ্ট ব্যক্তিসকলক মাতিছোঁ আৰু অসমৰো আমাৰ বিভিন্ন ব্যক্তিসকলক আমি আহ্বান কৰিছোঁ। এই সভাতে আমি আমাৰ ইতিহাস সম্পৰ্কত আমি বিস্তৰভাৱে আলোচনা কৰা আমাৰ উদ্দেশ্য আছে। নমস্কাৰ, মই টাকাম টায়ে অপিন কেবাং চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক মহেন্দ্ৰ টায়ে। ইয়াৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছোঁ যে আগন্তুক 22 আৰু 23 মাৰ্চ 2025 তাৰিখে এই স্থানতে অনুষ্ঠিত হ'ব টাকাম টায়ে অপিন কেবাঙৰ সাধাৰণ অধিৱেশন। আমাৰ অভ্যৰ্থনা কমিটিৰ তৰফৰ পৰা প্ৰস্তুতি প্ৰায় 90% সম্পূৰ্ণ হৈছে আৰু মাত্ৰ 10% কাম বাকী আছে। ইয়াৰ দ্বাৰা আহিব লগা আমাৰ সমূহ প্ৰতিনিধিসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যিকোনো প্ৰকাৰে সভাস্থললৈ আহক। আমাৰ সুসংগঠিত সমাজ গঢ়াৰ কাৰণে টায়ে অপিন কেবাঙৰ যি অৰিহণা, এই অৰিহণা ল'বৰ কাৰণে সকলোৱে সহযোগ কৰিব। থকা মেলা খোৱা বোৱা আমাৰ সকলো সুবিধা আছে, একো অসুবিধা আপোনালোকৰ নহ'ব। টাকাম টায়ে অপিন কেবাঙে সুসংগঠিত অপিন কেবাং হিচাপে সৃষ্টি কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ আৰু সেই সংকল্প ল'বৰ কাৰণে আমাৰ শুভাকাংক্ষী আৰু আমাৰ প্ৰতিনিধিসকলে সম্পূৰ্ণ সহযোগ কৰিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমি ইয়াত কমেও 4,000-5,000 প্ৰতিনিধি থকাৰ ব্যৱস্থা আমি ৰটকে গাঁৱত আয়োজন কৰিছোঁ। আয়োজনস্থলীত একো অসুবিধা নাপাব, আপোনালোকে আহক আৰু অংশগ্ৰহণ কৰিবৰ বাবে পুনৰবাৰ অনুৰোধ জনাইছোঁ। অসমৰ শদিয়াৰ পৰা গুৱাহাটীলৈকে সকলো জিলাৰ পৰা প্ৰতিনিধি অহাৰ সম্ভাৱনা আৰু অৰুণাচলৰ বিশেষকৈ আমাৰ জেৰেং মাতকিৰ ছ'চাইটি নিজে জেৰাং আমাৰ বংশধৰসকলে আমাৰ অপিনৰ লগত এটা সুসম্পৰ্ক আছে। আমাৰ জেনেলজিৰ প্ৰায় মিল আছে আৰু এইসকল বংশধৰসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু উচ্চ শিক্ষিত যিবিলাক আমাৰ বংশৰ বা অৰুণাচল প্ৰদেশৰ আমাৰ জেনেলজি মিলি থকা আমাৰ বংশধৰ উপদেষ্টাসকলেও আৰু ভাল পৰামৰ্শ দিব বুলি আমি আশা কৰিছোঁ।